আমাদের আইডিয়া করে তিনটা এরকম সাবল ঢুকেছে নাকি? সাবল ঢুকেছে। সাবল ঢুকেছে। ওই আলমারিগুলো কীভাবে করছে? ওগুলো সাবল দিয়ে করছে। ওই যে তালা আছে, এখানে দুইটা তালা ছিল। তালা মাঝে আর একটা তালাই নেই। লাইট বন্ধ। এই লাইটটাও জ্বলা ছিল। লাইট বার থাকাতে সুযোগ পাইছি ওই যে হ্যাঁ ওইগুলো ওইটা কিছু হবে, ওই যে পিছনের এইটা তো কাজ হয়েছিল, একটু সকালে লাগাই ওই নিচে রাখা ওগুলো চোখে পড়ে চাচামাচি শুরু হয়ে গেছে না, তখন আমি দিতে পারি ওই আলমারিটা তুলতে পারিস, ওই আলমারিটা খুলছে ওই আলমারি। ওই মার ওই যে হাত ছিল না, হাত এই যে মার, হ্যাঁ ওইটা ওই যে আমার ভেস্তা আমার ওই তালাটা খুলে আজি বৰ দুখ লগা এটা ঘটনা ঘটি গ'ল। আজি ৰাতিপুৱা আমি 4টা বজাত খবৰ পালোঁ বঙাইগাঁও ৰামকৃষ্ণ সেৱাশ্ৰমত এটা চুৰিকাণ্ড ঘটনা ঘটিছে। তেতিয়া আমাৰ ৱাচমেন আছিলে আৰু 2জন মানুহ আছিলে। সিহঁতৰ সন্মুখৰ যে গেটটো আছিল, গেটটো গামোচা দি বান্ধি তাৰপিছত চোৰ সোমাইছে, 2টা তালা ভাঙিছে, আমাৰ গডৰেজ 2টা বেয়া কৰিছে আৰু 2টা গডৰেজ এনে খুলি পেলাইছে। তাতে আমাৰ প্ৰায় 70-80 হাজাৰ টকাৰ সম্পত্তি আছিল, সোণাৰ বস্তু আছিল, ৰূপাৰ বস্তু আছিল, কাঁহ পিতলৰ বস্তু আছিল, সব লৈ গ'ল চুৰি কৰি। তাৰপিছত কিছু 5-6 হাজাৰ টকামান কেছ আছিলে, সেইবিলাকো লৈ গ'ল। আৰু যোৱাৰ সময়ত সিহঁতে এনেকৈ এটা অৱস্থা কৰি গ'ল আমাৰ আশ্ৰমত যে আমি আজি ইমান দিন হৈছে, আমাৰ পুৰণি আশ্ৰম 1966ৰ পৰা এনেকৈ চুৰিকাণ্ড কেতিয়া ঘটা নাই। তা আমি বৰ মৰ্মাহত, যি এইবিলাক কাণ্ড কৰিছে সি এটা ভাল কৰা নাই। আমাৰ ৰাইজৰ পক্ষৰ পৰা আমি আৰু আমাৰ কমিটিৰ পক্ষৰ পৰা আমি এইটো ধিক্কাৰ জনালোঁ। আমি বঙাইগাঁও ৰাইজক আৰু জনালোঁ আপোনালোকে সতৰ্ক হওক, আৰু নহ'লে আমাৰ ইয়াতে আজি এনেকৈ ঘটনা ঘটিছে, হয়তো বেলেগ মন্দিৰবিলাকো আৰু ঘটনা ঘটিব পাৰে। গতিকে সাৱধান হোৱাটো আমাৰ বৰ উচিত। আৰক্ষীক খবৰ দিয়া হৈছে, আৰক্ষী আহিছে, সিহঁতে তদন্ত কৰি আছে। সিহঁতে খবৰ পোৱাৰ লগে লগে আহি গৈছে, বেছি সময় লোৱা নাই, যাৰ কাৰণে আমাৰ অলপ এজাহাৰ দিয়াটো সুবিধা হৈছে। ধন্যবাদ। ঠিক আছে।